হেল্ল' ফ্ৰেণ্ডছ, আমি আহিছোঁ এই গছপুলি নিবলৈ আহিছোঁ বৰপথাৰ পঞ্চায়তলৈ। এয়া বৰপথাৰ পঞ্চায়তত আমি আছোঁ। এই গছপুলি নিবলৈ মানে আমাৰ জুবিনদাৰ যিহেতু গছ ভাল পায়, গতিকে গছ সকলো গোটকে আমি দিবৰ বাবে আমাৰ CLF-ৰ ফালৰ পৰা সিদ্ধান্ত লৈছে। গতিকে CLF-ৰ ফালৰ পৰা এতিয়া গছপুলি নিবলৈ আহিছোঁ। এয়া চব গছপুলি, এইবিলাক গছপুলি, গতিকে সকলো গোটকে দিব লাগিব আমি। যেটা পাৰোঁ দিম আৰু। কিছুমানৰ অৱস্থা ভাল নহয় গছপুলি বাৰু, তথাপিতো জীয়াবলৈ চেষ্টা কৰিম, যিহেতু জুবিনদাই গছ ভাল পায়। এয়া চব, এয়া আমি এতিয়া গছপুলি লৈছোঁ গোটত দিমগৈ দেই। আত্মসহায়ক গোটৰ সদস্যবিলাকক এই গছপুলি আমি দিম। সকলোৱে জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ প্ৰিয় গছ ৰুই তেখেতক ভালদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাকে আপোনালোকক দেখাইছোঁ। এই আমি দুইজনী আহিছোঁ। নিকুমণিয়ে এয়া শিলিখা বুটলিছে, শিলিখা পাই আমি দুজনী এতিয়া যাম এতিয়া ঘৰলৈ। আৰু গোটৰ মিটিং দি থৈছোঁ। মিটিঙত সকলোকে লগ হৈ আমি গছপুলিখিনি দিম সকলোকে। শিলিখাও পালা, ভৰ্তি হৈ গ'ল। ঠিকে আছে। গছপুলিকেইটা আনি থাকোঁতে বাটতে গছপুলিকেইটা মানে স্কুটিত আনিছিলোঁ যে, সেইবাবে বেকা হৈ গৈছিলে। বাটতে ৰৈ পেনি আকৌ ঠিক ঠাক কৰি লৈছোঁ আৰু যিহেতু সাৱধানে আনিব লাগিব। অকণমান বেকা বেকি হ'লেই গছপুলিকেইটা বেয়া হৈ যোৱাৰ চান্স আছে, মৰহি যাব মানে। সেইবাবে আনি আছোঁ আৰু লাহে লাহে আহি আছোঁ গছপুলি লৈ লৈ। এয়া আহি পালোহি আমাৰ মিটিঙৰ স্থান, য'ত আমাৰ প্ৰত্যেকবাৰ ভিঅ'ৰ মিটিংখন দিওঁ, দিব্যজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত। তাত দেখিছোঁ বাইদেউসকল বহি আছে আৰু গোটৰ সদস্য কিছুমানো বহি আছে। আহি আমি গছপুলিবোৰ এনেদৰে উলিয়াই দিলোঁ। ইয়াত আছে দেই, নিম গছ আছে আৰু শিলিখা গছ, তিতা চপা আৰু তেজপাত আৰু বহুকেইটা আছিলে। জামুক গছো আছিলে। কিছুমান গছ মই চিনিয়ে নাপাওঁ, তেনেকৈ লৈ আহিলোঁ। গছপুলি হ'লেই হয় আৰু ন, যিহেতু ভাল পুলিয়ে দিব, ছাঁ দিলেই হয় আৰু সেইবাবে লৈ আহিলোঁ। আৰু এওঁলোকে চাইছে দেই কোনজোপা নিম, কোনজোপা গছ ৰুলে ভাল হ'ব, চবেই বাছি বাছি লৈছে আগতে অহাবিলাকে। আৰু যিসকলে নিম বুলি ভাবিছে সকলো আহিলে, আৰু যিসকলে নিনো বুলি ভাবিছে আৰু তেওঁলোকৰ উপায় নাই, মই লৈ যাম আৰু থাকিলে, সেইটো কথা। তাৰপাছত আমি দিব্যজ্যোতি সংঘৰ প্ৰেক্ষাগৃহৰ কাষতে নামঘৰো আছে যে, নামঘৰৰ ওচৰতে গাঁত 5টা খান্দি ল'লোঁ। যিহেতু 5টা পুলি আমি ৰুই দেখাবই লাগিব লগালগ, গতিকে জিঅ'টেগত ফটো দিবৰ বাবে এয়া ৰেডি হৈছোঁ আৰু গাঁত খান্দি। জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি 5টাকৈ গছপুলি 5গৰাকী সদস্যাই ৰোপণ কৰিলোঁ। আৰু জুবিনদাৰ যাতে অমৰ হয় সেই বুলি ভাবি আমি আত্মসহায়ক গোটৰ ফালৰ পৰা তেখেতক এনেকৈ গছপুলি ৰোপণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে মানে অমৰ হয়, সকলোৰে মাজত থাকে, সেই বুলি ভাবি সকলোৱে এনেধৰণৰ কাৰ্যবিলাক কৰিবলৈ আগবাঢ়ি আহিছোঁ। পিছে এই পদক্ষেপটো মোৰ ভাল লাগিছে। জুবিনদাক ঢুকুৱা দিনাৰে পৰা আমি বহুত প্ৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চাকি বন্তি লগাই, ধূপ লগাই, গীত পৰিৱেশন কৰি বহুত ধৰণে কৰিছোঁ। কিন্তু এনেদৰে আত্মসহায়ক গোটসমূহৰ ফালৰ পৰা লোৱা এই পদক্ষেপটো অতি ভাল লাগিল, কিয়নো জুবিনদা আটাইতকৈ প্ৰকৃতিপ্ৰেমী মানুহ এজন। আগতে আমি ইমানদৰে ভালদৰে মানে তেওঁক চিনি পোৱা নাছিলোঁ যদিও এতিয়া ভিডিঅ'বিলাক চাই গম পাইছোঁ যে তেওঁ প্ৰকৃতি বহুত ভাল পায়। তেওঁ গছ গছনি, চৰাই চিৰিকটি সকলো ভাল পায়। গছলতাৰ লগত তেওঁ কথা পাতে। গতিকে গছ এজোপা ৰুই যদি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ, তাৰ দৰে সুখ হ'ব নোৱাৰে। গতিকে গছপুলিটো ৰোৱাৰ আগত মই চেণ্ডেলযোৰ পিন্ধি আছোঁ, চেণ্ডেলযোৰ খুলি ল'লোঁ। তাৰপিছত এনেদৰে আমি 5গৰাকীয়ে গছপুলি ৰুলোঁ। আৰু তেওঁ ভাল পোৱা গছপুলিৰে আমি আত্মসহায়ক গোটসমূহৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। খুব ভাল লাগিল দিনটো। তাৰপিছত এই বাইদেউসকলেও যিহেতু জিঅ'টেগত ফটো তুলিব লাগে যে, দেখাব লাগে, তেওঁলোকে ফটো তুলিবলৈ ৰেডি হৈছে।
তাৰপাছত ফটো তুলি আমি দেখাব লাগিব CLFত দেখাব লাগিব এনেদৰে আমি জুবিন দাক আত্মসহায়ক গোটৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনালোকে ইমান পাৰে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে